যে যেতিয়া সতীৰ মৃত্যু হ'ল তেতিয়া শিৱ যথেষ্ট দুখী হৈ গ'ল। শিৱয়ে তেতিয়া সতীৰ মৃত্যুৰ পাছত সতীৰ শৰীৰটো লৈ পেলাই তেখেতে অনাই বনাই ঘূৰি ফুৰিবলৈ ধৰিলে। তেওঁৰ একোতে মন নবহে, তেওঁ গোটেই সংসাৰৰ চব বাদ দি পেলাই সতীৰ দেহাটো লৈ পেলাই শৰীৰটো লৈ পেলাই তেখেতে ঘূৰি ফুৰিবলৈ ধৰিলে। তেতিয়া বাকী দেৱী দেৱতাবিলাক চিন্তাত পৰিলে যে শিৱ যদি সদায় এনেকেই থাকে তেনেহ'লে এই শিৱৰ যিটো কাম আছিলে সেইটো কোনে কৰিব? শিৱৰ কাম হৈছে পাপীক ধ্বংস কৰা। কৈছে সেই কামটো তেনেহ'লে কোনে কৰিব? গতিকে দেৱী দেৱতাবিলাকে ভাবিলে যে যেতিয়ালৈকে শিৱৰ পৰা সতীৰ এই শৰীৰটো আমি পৃথক নকৰোঁ, তেওঁৰ পৰা যেতিয়ালৈকে আঁতৰাই নিনিওঁ, তেতিয়ালৈকে শিৱই এই দুখ পাহৰিব নোৱাৰিব। গতিকে শিৱক পুনৰ আগৰ অৱস্থালৈ ঘূৰাই আনিবৰ কাৰণে আমি সতীৰ দেহাটো তেওঁৰ পৰা পৃথক কৰিব লাগিব। আৰু দেৱী দেৱতাসকলে তেতিয়া বিষ্ণুক অনুৰোধ কৰিলে যে আপুনি সতীৰ দেহাটো শিৱৰ পৰা আঁতৰাই দিয়ক। আৰু বিষ্ণুৱে তেতিয়া নিজৰ সুদৰ্শন চক্ৰ ব্যৱহাৰ কৰি সতীৰ দেহটো ৫১টা ভাগত তেওঁ কাটি পেলালে। আৰু কোৱা হয় যে সেই ৫১টা অংশ আহি পেলাই পৃথিৱীৰ বিভিন্ন অঞ্চলত সেই ৫১টা অংশ পৰিলে আৰু য'তেই এটা অংশ আহি পৰিলে তাতেই এটা শক্তিপীঠৰ সৃষ্টি হ'ল।